নমস্কাৰ ENI আসামলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি ভিডিঅটোত NSP স্কলাৰশিপৰ বিষয়ে অকণমান ক'বলৈ লৈছো। একাডেমিক ইয়াৰ 2025-2026 পৰ্টেল ইতিমধ্যে মুকলি কৰিছে স্কলাৰশিপৰ বাবে আৰু ইয়া চাও নোটিফিকেশন পৰ্টেল ইজ নাও ওপেন ফৰ একাডেমিক ইয়াৰ 2025-26 to receive applications for both pre or post matric and top class schemes of all ministries and departments. ইতিমধ্যে পৰ্টেল মুকলি কৰি দিছে ষ্টুডেণ্টৰ কাৰণে। যিসকল ষ্টুডেণ্টে ইতিমধ্যে কৰিছে তেওঁলোকেতো গম পাইছে, যিসকলে এতিয়াও কৰা নাই তেখেতসকলৰ কাৰণে ভিডিঅ'টো বনালোঁ, নিশ্চয় উপকৃত হ'ব। আৰু এয়া স্কিমছ অন NSP ক্লিক কৰিলোঁ মই আৰু তাৰপিছতে কি কি স্কিম অপেন হৈছে আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, প্ৰথমে আহিলে এয়া ডিপাৰ্টমেণ্ট অফ এম্পাৱাৰমেণ্ট অফ পাৰ্চনছ উইথ ডিজেবিলিটিজ। এই স্কিম কেইটা গোটেইকেইটাই অপেন হৈছে, 25 জুনৰ পৰা অপেন হৈছে। সময় আছে যথেষ্ট আৰু পোষ্ট মেট্ৰিক প্ৰি মেট্ৰিক গোটেইকেইটাই হৈছে। মই আজি অকল স্কিম কেইটা দেখাইছোঁ কি কি খুলিছে। আৰু তাৰপিছত আহিলে ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন, সেইটো খুলিছে ইতিমধ্যে। মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ, এই স্কিমটো অপেন হৈ গৈছে পৰ্টেল। ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি, এইটোতো চাওঁ হৈছেনে নাই। এয়া এনেকৈ ক্লিক কৰিলে গম পাব কি কি স্কিম অপেন হৈছে। এইটোও হৈছে, এয়া 2 জুনতে অপেন হৈ গৈছে, 31 আগষ্ট লাষ্ট ডেট। মই প্ৰত্যেকটো স্কিমৰ বিষয়ে পিছত ডিটেইলছত ক'ম। আজি কেৱল মই স্কিম কি কি আছে আৰু কি কি স্কিম অপেন হৈছে সেই বিষয়েহে জনাইছোঁ। মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, এইটো অপেন হৈ গৈছে, এয়া দেখিছে আপোনালোকে। 2 জুনতে অপেন হৈছে। তাৰপিছত আহিলে মিনিষ্ট্ৰী অফ ৰেলৱেজ, এইটো অপেন হৈ গৈছে। অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন, এইটোও হৈছে, এয়া অপেন হৈ আছে 2 জুনৰ পৰা। সময় যথেষ্ট আছে হাতত, গতিকে চিন্তা কৰিব নালাগে, খুব লাহে ধীৰে কৰিব পাৰিব। এয়া মই দেখাই আছোঁ কি কি স্কিম অপেন হৈছে। প্ৰায় মোটামুটি গোটেইখিনি স্কিমেই অপেন কৰি দিছে, সময়ো দিয়ে যথেষ্ট NSPৰ ফালৰ পৰা। গতিকে লাহে ধীৰে ধুনীয়াকৈ স্কিমখিনি চাই লৈ কোনটো কাৰ কাৰণে যোগ্য হ'ব, কোনটো কাৰ কাৰণে ভাল হ'ব সেইটো চাই লৈ পেলাই এপ্লাই কৰিব পাৰিব। এতিয়া চাওঁ UGCৰ এইটো ঈশান উদয় স্পেচিয়েল স্কলাৰশ্বিপ ফৰ নৰ্থ ইষ্ট ৰিজন। এইটো বহুত পপুলাৰ স্কিম হয়, বহুত ল'ৰা ছোৱালী এই স্কিমটোৰ কাৰণে ৱেইট কৰি থাকে। গতিকে এইটো অপেন কৰি দিছে ইতিমধ্যে, এয়া 25 জুনৰ পিছত। আৰু এয়া চাওক, নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ডনিয়াৰ, এইটো অপেন কৰিছে। ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, এয়াও অপেন হৈ গৈছে। তাৰপিছত আহিল মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, এয়া স্কিমো অপেন কৰি দিছে। আৰু একেবাৰে শেষত ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট বেকৱাৰ্ড ক্লাছেছ, এই স্কিমটো অপেন কৰি দিছে। আপোনালোকে চিন্তা কৰিব নালাগে, সময় বহুত আছে, প্ৰায় 2 মাহৰ বেছি সময় দিছে। গতিকে চিন্তা কৰিব নালাগে। মই আজি কি কি স্কিম অপেন হৈছে সেইটোহে দেখালোঁ আৰু প্ৰত্যেকটো স্কিম ভালকৈ বহলাই বুজাই দিম, কাৰ কাৰণে মানে এইটো উপযুক্ত বা কোনে কোনে এপ্লাই কৰিব পাৰিব। সেই দীঘলীয়া ভিডিঅ'লৈ মই সোনকালে আহি আছোঁ আৰু এই ভিডিঅ'টো দিয়াও মোৰ অকণমান পলম হ'ল, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আৰু শেষলৈকে চালে বহুত বহুত ধন্যবাদ।